বিদেশীক খেদিম বুলি এজিপিয়ে চৰকাৰ কৰিলে, বিদেশীক ৰাখিম বুলি AIDFৰ জন্ম হ'ল, আকৌ কংগ্ৰেছ আহিল একে বিষয় লৈ, আকৌ এজিপি আহিল। গগৈ ডাঙৰীয়াই মৰিয়নিৰে নিজৰ ভায়েক হিচাপে ৰন্তুপানী ফুকনক তই বুলি সম্বোধন কৰি এটা জটিল ৰাজনৈতিক বিষয় সমাধান কৰিবৰ কাৰণে যিটো ঘৰুৱা বাতাবৰণ সৃষ্টি কৰিছে, যে সেই বিষয়টোত কিন্তু মই দাদা খুব সুখী। আমাৰ প্ৰশ্নটো হ'ল 2014 চনৰ পৰা আজি 25 চনলৈকে 11টা বছৰে বিজেপিয়ে এই বিদেশীসকলক খেদিবৰ কাৰণে কি ব্যৱস্থা কৰিলে? বিজেপিয়ে প্ৰথমবাৰৰ কাৰণে আহি বিজেপিক ধৰ্মীয়ভাৱে ভাগ কৰিলে। আমাৰ ডিক্সনেৰীত বিদেশী হৈছে কেৱল মুছলমান, বাকীসকলক আমি বিদেশী বুলি গণ্য নকৰোঁ। যিটো দলে আজি 11 বছৰে বিদেশীক খেদিবৰ কাৰণে প্ৰাথমিক কাম কাজখিনিয়ে নকৰিলে, সেই দলটোৱে এতিয়া কিয় হঠাৎ বিদেশীক খেদিব বিচাৰিছে? এই মুহূৰ্তত মোৰ লগত যেহেতু উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, মই তেখেতৰ ওচৰলৈ আহিছোঁ। মই প্ৰথমতে আপোনাক যিহেতু উজনি অসমত বিশেষকৈ মিয়া খেদাক লৈ যিটো প্ৰক্ৰিয়া অব্যাহত আছে, বিভিন্ন সমালোচনা অব্যাহত আছে, আৰু ৰন্তুপানী ফুকনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক অখিল গগৈয়ে। সমগ্ৰ বিষয়টো কি ক'ব আপুনি? চাওক কনকদা, মূল কথাটো হৈছে যে মিয়াটোতো এটা ৰাজনৈতিক শব্দ। আমি কি বিচাৰোঁ? অসমৰ সকলো প্ৰকৃত ভাৰতীয় নাগৰিক, থলুৱা অসমীয়া, বৈধ অসমবাসী মানুহে বিচাৰিছিলোঁ যে 1971 চনৰ 24 মাৰ্চৰ ৰাতি 12 বজাৰ পাছত অহা সকলো বিদেশী লোক, সকলো সন্দেহযুক্ত লোক বিদেশী হয়নে নহয়, এইটো নিৰহ নিপানীকৈ পৰীক্ষা হ'ব লাগে। NRCখন আপগ্ৰেড হ'ব লাগে, আৰু NRCয়ে একমাত্ৰ উপায় যাৰ জৰিয়তে আচলতে বিদেশী আৰু স্বদেশীক তেল আৰু পানীৰ দৰে ভাগ কৰিব পৰা গ'লহেঁতেন। আৰু এই NRC আপগ্ৰেড কৰি যিসকল বিদেশী, তেওঁলোক যোন দেশৰ পৰা আহিছে, যি ধৰ্মৰে নহওক লাগিলে, যোন দেশৰ পৰা যি দেশৰ পৰা আহিছে, সেই দেশৰ লগত এখন বিদেশী প্ৰত্যাৰ্পণ চুক্তি কৰি তেওঁলোকক সমজাই দিব লাগে। আৰু সমজাই দি বিদেশী সমস্যাটো চিৰদিনৰ কাৰণে শেষ হ'ব লাগে। কাৰণ আপোনাৰ জীৱনকালত, মোৰ জীৱনকালত আমি সদায় দেখি আহিছোঁ, বিদেশীক খেদিম বুলি এজিপিয়ে চৰকাৰ কৰিলে, বিদেশীক ৰাখিম বুলি AIDFৰ জন্ম হ'ল, আকৌ কংগ্ৰেছ আহিল একে বিষয় লৈ, আকৌ এজিপি আহিল, আকৌ এইবাৰ বিজেপিয়ে সকলো সীমাৰ ঊৰ্ধত গৈ 16 মে'ৰ পিছত বিদেশীক টালি টোপোলা বান্ধি পঠাই দিম বুলি কৈ মানুহক আৱেগিক কৰি বিজেপি চৰকাৰলৈ আহিলে, শৰাইঘাটৰ শেষ ৰণ বুলি ক'লে। তাৰ পাছত আমি ভাবিছিলোঁ যে সঁচাকৈ আচলতে বিজেপিয়ে বিদেশী সমস্যাটো সমাধান কৰিব। সেইকাৰণে আপোনালোক সকলোৱে জানে যে 2014 চনত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে অসমক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে বিজেপিক নৈতিক সমৰ্থন আগবঢ়াইছিল, বহুতে ভোট দিছিল। তাৰ পাছত আমাৰ প্ৰশ্নটো হ'ল 2014 চনৰ পৰা আজি 25 চনলৈকে 11টা বছৰে বিজেপিয়ে এই বিদেশীসকলক খেদিবৰ কাৰণে কি ব্যৱস্থা কৰিলে? প্ৰথম কথা হৈছে, যি অসমীয়া জাতিয়ে বিদেশী বুলি ক'লে আমি বিদেশী নাগৰিকক বুজিছিলোঁ, তাত ধৰ্মৰ প্ৰশ্নটো নাছিলে। বিজেপিয়ে প্ৰথমবাৰৰ কাৰণে আহি বিজেপিক ধৰ্মীয়ভাৱে ভাগ কৰিলে। তেওঁলোকে জাপি দিলে, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ক'লে যে বিদেশী বুলি ক'লে কেৱল মুছলমানকহে গণ্য কৰা হ'ব, হিন্দু, খ্ৰীষ্টিয়ান, জৈন, শিখ, বৌদ্ধসকলক কেতিয়াও বিদেশী বুলি গণ্য কৰা নহ'ব। আৰু তেওঁলোক 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত যদি আহিছে, তেওঁলোকক আমি সন্মানে অসমত বা ভাৰতবৰ্ষত থাকিবলৈ দিম। আৰু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকে এই কথাটো ইমান জোৰদাৰকৈ নালাগিলেও আমি অসমে এইকাৰণে লাগিলোঁ, কাৰণ সকলোৱে জানো বাংলাদেশী আহাৰ একমাত্ৰ পথটো অসমলৈ, আৰু অসমতে বাংলাদেশী সমস্যাটো অতি ঘনীভূত বেছি। গতিকে সেইকাৰণে আমি অসমীয়া মানুহে জোৰদাৰ প্ৰতিবাদ কৰিলোঁ, কাৰ বিৰোধিতা কৰিলোঁ, কিন্তু চৰকাৰে জোৰ জবৰদস্তি জাপি হ'লেও ক'লে যে আমাৰ ডিক্সনেৰীত বিদেশী হৈছে কেৱল মুছলমান, বাকীসকলক আমি বিদেশী বুলি গণ্য নকৰোঁ। এতিয়া যিটো বিজেপি দলে বিদেশী খেদাৰ কথা কৈছে, সেই বিদেশীয়ে প্ৰথমবাৰৰ কাৰণে একাংশ বিদেশীক স্বদেশী বুলি আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে। কাৰ জৰিয়তে? দ্বিতীয় কথা হৈছে, যিসকল বিদেশীক খেদিবৰ কাৰণে যিকেইটা মূল কাম তেওঁলোকে কৰিব লাগিছিল, মই প্ৰথমতেই ক'লোঁ যে বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে NRC, সেই NRCখনৰ প্ৰাথমিক কাম কাজখিনিতে যিখন চূড়ান্ত খচৰা প্ৰকাশ পাইছিলে, সেই খচৰাত 19 লাখ সন্দেহযুক্ত মানুহৰ নাম সোমাইছিলে, আৰু বহু
দল সংগঠন ব্যক্তি আপত্তি কৰিলে যে 19 লাখ নহয় আৰু অধিক আছে, যে বহু লোকে ভুৱা নথি পত্ৰ দি নাম সোমোৱাইছে, তেওঁলোকক কৰ্তন কৰিব লাগে। তেতিয়া অসমীয়া মানুহে, বেছিভাগ অসমীয়া মানুহে ক'লে নহয় ৰিভেৰিফিকেশ্যন কৰিব লাগে স্পৰ্শকাতৰ অঞ্চলবিলাকত। তেতিয়া আমি ভাবিছিলোঁ যে বিজেপিয়ে কোৰ্টত এটা এফিডেভিট দিব আৰু ৰিভেৰিফিকেশ্যনৰ কাৰণে স্পৰ্শকাতৰ অঞ্চলবিলাকত তেওঁলোকে চিন্তা কৰিব, কিন্তু বিজেপিয়ে সেই কামটো নকৰিলে। কাৰণ ইতিমধ্যে তেওঁলোকে কা আনিছে, যদি NRC হৈ যায় তেতিয়াহ'লে তেওঁলোকে হিন্দু বাংলাদেশীসকলক অন্তৰ্ভুক্ত কৰিব নোৱাৰিব নাগৰিক হিচাপে। সেইকাৰণে তেওঁলোকে কাৰ স্বাৰ্থত আৰু বিভিন্ন তেওঁলোকৰ ৰাজনৈতিক এজেণ্ডাৰ কাৰণে ইছ্যুটো জীয়াই ৰখাৰ স্বাৰ্থত NRC নকৰিলে, আৰু NRC চাকৰিয়ালসকলকো দৰমহা নিদি তেওঁলোকক খেদাই দিলে। তাৰপিছত আমি দেখিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে মই ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰী। সেই মুখ্যমন্ত্ৰীজনে বিশ্বগুৰু প্ৰধানমন্ত্ৰীক এবাৰৰ কাৰণেও তেওঁ এখন লেটাৰ লিখি নক'লে যে আমাৰ বিদেশীসকলক আমি চিনাক্ত কৰি যদি সমজাই দিবলৈ হয় তেতিয়াহ'লে বাংলাদেশৰ লগত এখন চুক্তি কৰিব লাগিব, আৰু আপুনি যিহেতু বিশ্বগুৰু, বাংলাদেশৰ নিচিনা দুৰ্বল দেশ এখনক আপুনি এটা প্ৰেছাৰ ক্ৰিয়েট কৰক আৰু এখন চুক্তি কৰক যাতে আমি বিদেশীসকল সমজাই দিব পাৰোঁ। তেওঁলোকে সমজাই লয়। যিটো কাম নকৰাৰ কাৰণে আজি 3 মাহৰ আগতে 56জন দাদা বিদেশী বুলি সন্দেহযুক্ত লোকক তেওঁলোকে চিনাক্ত কৰিলে, আৰু তেওঁলোকক বাংলাদেশক সমজাই দিয়া বুলি কৈ ঢাক ঢোল বজালে, আৰু বাংলাদেশে সমজি নোলোৱাৰ কাৰণে ধুবুৰী ন' মেন্স লেণ্ডত থৈ আহিলে, আৰু বাংলাদেশে সমজি নল'লে আৰু আনুষ্ঠানিকভাৱে ফৰ্মেলি বিদেশী বুলি তেওঁলোকক চিনাক্ত কৰিব নোৱাৰাৰ কাৰণে সেই মানুহকেইজন, আপোনালোক সকলোৱে যেন ধাননিৰ মাজত এৰি থৈ আহিছিল মৰিগাঁৱৰ শিক্ষকজনকে ধৰি 56জন, তেওঁলোকক অসম চৰকাৰে আকৌ ৰাজকোষৰ ধনেৰে গাড়ী গুৰা দি তেওঁলোকক আনি ঘৰলৈ উঠাই আনিব লগা হ'ল। গতিকে যিটো দলে আজি 11 বছৰে বিদেশীক খেদিবৰ কাৰণে প্ৰাথমিক কাম কাজখিনিয়ে নকৰিলে, সেই দলটোৱে এতিয়া কিয় হঠাৎ বিদেশীক খেদিব বিচাৰিছে, কিয় হঠাৎ অতি জাতীয়তাবাদী হৈছে? মই ভাবোঁ দাদা কাৰণ 3টা। প্ৰথম কথা হৈছে আপোনালোক সকলোৱে জানে যে শেহতীয়াকৈ জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে ব্যাপক হাৰত গৌতম আদানীক মাটি দিব বিচাৰিছে। আপোনালোকে জানে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কাষত 50 বছৰলৈ এৰ'চিটি নিৰ্মাণৰ কাৰণে তেওঁলোকে 1000 বিঘা আদানীয়ে নিজেই ঘোষণা কৰিছে, মুখ্যমন্ত্ৰীয়ে কৈছে 50 বছৰলৈ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো দি দিলে আদানীক। অসমত 480 কোটি টকাৰ স্মাৰ্ট মিটাৰ ঠিকা দিলে আদানী কোম্পানীক। ধুবুৰীত 3500 বিঘা মাটিত 3000 মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্পৰ কাৰণে আদানীক দিলে। কাৰ্বি আংলঙত 12,000 ভূমি দিছে, ডিমা হাছাওত 9,000 ভূমি দিছে। এই গোটেই কথা বতৰাখিনি তল পেলাবৰ কাৰণে অসমৰ মাটি যাতে মানে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ নিৰ্দেশত পুঁজিপতি আদানী আম্বানীহঁতক গতাই দিব বিচাৰিছে, এই কথাটো যাতে তল পৰে। এক দ্বিতীয় কথাটো 26ৰ ইলেকশ্যনৰ আগত যিহেতু বিজেপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি একো কাম নকৰিলে, সেই কামখিনি যে নকৰিলে, এইখন চাওক, এইখন তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ। ইয়াত কি কথা কৈছিলে যে প্ৰতি বছৰে 2 লাখকৈ চাকৰি দিব। আজি 4.5 বছৰত কিমান হ'ব লাগিছিল? প্ৰায় 10 লাখ চাকৰি হ'ব লাগিছিল, 9 লাখ হ'ব লাগিছিল। তেওঁলোকে 1 লাখো দিব নোৱাৰিলে। তেওঁলোকে বানপানী সমস্যা সমাধান কৰিম বুলি কৈছিলে। আজি কিমান বানপানীত মানুহ কক বকাব লগা হৈছে। প্ৰতিডৰা পথাৰত পানী দিম বুলি কৈছিলে। আজি এই ভৰ বাৰিষা খেতিৰ ছিজনত পথাৰত এটোপালো পানী নাই। আজি নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আইন শৃংখলা সাংঘাতিক ধৰণে বিঘ্নিত হৈছে। আপোনালোকে জানে যে ঔষধ, খাদ্য সামগ্ৰী, শিশু খাদ্য, গৃহ নিৰ্মাণৰ সামগ্ৰী সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হৈছে। মানুহৰ মাটিৰ অধিকাৰ খৰ্ব হৈছে। এই গোটেই কথা বতৰাবিলাক যাতে আমি তেওঁলোকক এতিয়া ইলেকশ্যনৰ আগত প্ৰশ্ন কৰিব নোৱাৰোঁ যে তোমালোকে 4.5 বছৰে কি কৰিলা, এই মৌলিক প্ৰশ্নকেইটা যাতে আমি হাতত ইস্তাহাৰ লৈ তেওঁলোকক সুধিব নোৱাৰোঁ, সেইকাৰণে তেওঁলোকে হিন্দু মুছলমানকৈ এই কথাবিলাক দবাব বিচাৰিছে। আৰু 3 নম্বৰতে আপোনালোক সকলোৱে জানে যে 17 জুলাই তাৰিখে অসম চৰকাৰে প্ৰতিখন জিলাৰ SPDC-লৈ এখন নটিচ দিছে। সেই নটিচখনত স্পষ্টকৈ লিখা আছে যে কাৰ ৰুলছ অনুসৰি, যিহেতু কাৰ জৰিয়তে মুছলমানক বাদ দি হিন্দু, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী এই 6টা ধৰ্মাৱলম্বী লোকক তেওঁলোকে নাগৰিকত্ব দিব বিচাৰে। সেইকাৰণে যিহেতু আগৰে পৰা বিদেশী মানে ফৰেনাৰ্ছ ট্ৰিবিউনেলত যিবিলাক গোচৰ চলি আছিলে, সেই গোচৰবিলাক যাতে তাৎক্ষণিকভাৱে নিষ্পত্তি কৰিব পাৰে মুছলমানক বাদ দিয়ে 6টা ধৰ্মাৱলম্বী লোকৰ, তাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে প্ৰতিখন জিলাৰ DCSPক নিৰ্দেশ দিছে। এহাতেদি হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ বিষয়টো তল পেলাব লাগে, অন্য হাতেদি আদানী আম্বানী পুঁজিপতিক মাতি দিয়া বিষয়টো তল পেলাব লাগে, অন্য হাতেদি 26ৰ নিৰ্বাচন সাম্প্ৰদায়িক এজেণ্ডাৰে পাৰ কৰিব লাগে। সেইকাৰণে এই উচ্ছেদ। গতিকে দাদা, সেইকাৰণে আমি এগৰাকী থলুৱা ব্যক্তি হিচাপে, হাড়ে হিমজুৱে অসমীয়া যুৱক হিচাপে, এটা জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰা এগৰাকী যুৱক হিচাপে
আমি মনে প্ৰাণে বিদেশী সমস্যাৰ স্থায়ী সমাধান হোৱাটো কামনা কৰাৰ পাছতো বিজেপিয়ে যে অন্তঃকৰণেৰে বিদেশী সমস্যা সমাধান হোৱাটো নিবিচাৰে, প্ৰতিটো খোজতে এই কথা বতৰাবিলাক গম পোৱাৰ পাছত আমি এই বিদেশী খেদা বিজেপিৰ বৰ্তমানৰ এজেণ্ডাটোক আমি ছাপোৰ্ট কৰিব পৰা নাই আৰু নকৰোঁ। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে একেটা বিষয়ত সকলোৰে উদ্দেশ্য এটাই যে অসমত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা থাকিব লাগে, খিলঞ্জীয়াৰ ভূমি অধিকাৰ থাকিব লাগে। এই বিষয়টো কৃষকপন্থী সংগ্ৰাম সমিতিয়েও বিচাৰে, এই বিষয়টো বীৰ লাচিত সেনাও বিচাৰে, আৰু এই বিষয়টো ৰাইজৰ দলৰ বিধায়ক অখিল গগৈও বিচাৰে। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে এই বিষয়টোক লৈ পেলাই শৃংখল চলিহা আৰু কৃষকপন্থী সংগ্ৰাম সমিতিয়ে হওক বা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে হওক এখন যুঁজত নামি পৰা পৰিলক্ষিত হৈছে। আচলতে দাদা চাওক, যে সকলোৱে মই ভাবোঁ যে আমি সকলোৱে জাতিটোক ভাল পাওঁ, সকলোৱে অসমীয়া মানুহক ভাল পাওঁ। আপুনি দাদা সংবাদকৰ্মী হিচাপে আপুনি এগৰাকী দায়বদ্ধ অসমীয়া, মই কৃষক মুক্তি হিচাপে ময়ো দায়বদ্ধ অসমীয়া, আৰু ভাবোঁ আপুনি বীৰ লাচিত সেনা বা শৃংখল চলিহা ডাঙৰীয়া তেওঁলোকো দায়বদ্ধ অসমীয়া। আমি সকলোৱে বিচাৰোঁ যে অসমখন শান্তিৰ হ'ব লাগে, বিদেশীমুক্ত হ'ব লাগে, সন্ত্ৰাসমুক্ত হ'ব লাগে, আমি এখন শান্তিৰ নতুন অসম গঢ়িব বিচাৰোঁ। কিন্তু যিহেতু তেওঁলোকে কয় যে তেওঁলোক উগ্ৰ জাতীয়তাবাদী, গতিকে মই ভাবোঁ আমি আদৰ্শগতভাৱে আমাৰ কিছু তফাত থাকিলেও বিদেশী সমস্যাৰ ক্ষেত্ৰত আমি যদি সকলোৱে চিন্তা চৰ্চা কৰি আগবাঢ়োঁ আৰু প্ৰকৃততে বিদেশী সমস্যা সমাধানৰ কাৰণে প্ৰাথমিক কাম কাজখিনি কৰাবৰ কাৰণে যি চৰকাৰে নহওক তেওঁলোকক যদি হেঁচা প্ৰয়োগ কৰোঁ আৰু সেই ধৰণে যদি আমি পৰিকল্পিতভাৱে আগবাঢ়োঁ, যিবিলাক বিজ্ঞানসন্মত আইনগত ব্যৱস্থা, সেই ব্যৱস্থাবিলাক চৰকাৰে কিয় কৰা নাই সেই কথাটো যদি চৰকাৰক কৰোৱাবৰ কাৰণে আমি হেঁচা প্ৰয়োগ কৰোঁ, সেই পদ্ধতিৰে আচলতে আমি বিদেশী সমস্যা সমাধান কৰোৱাব পাৰিম। কিন্তু আমি ভাবোঁ সেইটোকে নকৰি আমাৰ মাজত যদি ভুল বুজাবুজি হয় বা চতুৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনী এজেণ্ডাৰে সাম্প্ৰদায়িক দৃষ্টিকোণ আগত ৰাখি পতা জালত আমি জানি বা নাজানি যদি ভৰি দিওঁ, তেতিয়াহ'লে আমাৰ মাজত সংঘাত হ'ব। আপুনি কোৱাৰ নিচিনাকৈ আমাৰ মাজত ভুল বুজাবুজি হ'ব, কিন্তু জাতিটোৰ একো লাভ নহ'ব, জাতিটোৰ ক্ষতি হ'ব। মই সেইকাৰণে আহ্বান জনাম যে শৃংখল চলিহা ডাঙৰীয়া হওক বা ৰন্তুপানী ফুকন ডাঙৰীয়া হওক বা তেওঁলোকৰ লগত তেওঁলোক যোনেই নহওক লাগিলে, যিসকলে হয়তো আমি কথা বতৰাবিলাক আমাৰ ভুল বুজাবুজি হৈছে বা আমি বিজেপিৰ ৰাজনৈতিক এজেণ্ডাটো নিৰহ নিপানীকে আমি বিশ্লেষণ কৰিব পৰা নাই, তেওঁলোকে চতুৰভাৱে পতা এখন জালত, আমাৰ আৱেগক লৈ খেলা এখন জালত আমি যাতে ক'ৰবাত মানে ধৰিব নোৱাৰাকৈ ভৰি দিছোঁ নেকি, সেই কথা বতৰাবিলাক আমি ভালকৈ চিন্তা কৰিব লাগে। আৰু চিন্তা চৰ্চা কৰি সকলোৱে আমি বিজ্ঞানসন্মত, আইনসন্মত, বৈজ্ঞানিক দৃষ্টিভংগীৰে যি বিদেশীমুক্ত অসম গঢ়িবৰ কাৰণে সপোন দেখিছোঁ, সেই দিশত আমি অগ্ৰসৰ হ'ব লাগে। শেহতীয়াকৈ অখিল গগৈ ৰন্তুপানী ফুকনলৈ যিখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু পত্ৰখনত ৰন্তুপানী ফুকনক এটা ঘৰুৱা সম্বোধনেৰে সম্বোধন কৰিছিল, যাক লৈ পেলাই উত্তেজিত হৈ পৰিছে শৃংখল চলিহা। হয়, চাওক দাদা, মই এই চিঠিখন লৈ মই বহুত সুখী। মই ভাবিছোঁ যে ইমান এটা খুব জটিল পৰিস্থিতি, আজিৰ দিনটোত সকলো মানুহে ধৰ্মীয় দৃষ্টিকোণেৰে মানে আমি কথাবিলাক চাবলৈ শিকিছোঁ, গৰিষ্ঠ সংখ্যক মানুহে। তাৰ মাজতে আমি আমাৰ উচ্চ বৰ্ণ, নিম্ন বৰ্ণ এনেকুৱা পৰিৱেশ এটা আমাৰ ওপৰত জাপি দিয়া হৈছে খুব কৌশলগতভাৱে, গোষ্ঠীগত চিন্তাইও আমাৰ বাঁহ লৈছে আৰু ৰাজনৈতিক কথা বতৰাবিলাক এনেধৰণে মানে আগবাঢ়ি গৈছে যে আমাৰ মাজত ক'ৰবাত কৃত্ৰিম কিছুমান সম্পৰ্কই বাঁহ লৈছে, আমি ঘৰুৱা সম্পৰ্কবিলাক পাহৰি পেলাইছোঁ। তাৰ বিপৰীতে আমি অসমীয়া বুলি ক'লে আমাৰ যিটো পৰিচয়, আমি ককাই ভাই সম্পৰ্ক, ডাঙৰজনকো আমি আপোন তই বুলি আমি গমা মাৰি ধৰোঁ, বা কোনোবা এজন আলহী আহিলে আমি ঘৰত ভাত এসাঁজ খুৱাবৰ কাৰণে অসমীয়া মানুহ উদ্বাউল হওঁ, আমি একেলগে একেটা ৰুমতে ককাই ভাই নিচিনাকৈ আড্ডা মাৰি ভাল পাওঁ, আমি অসমীয়া খাদ্য খাই ভাল পাওঁ, অসমীয়া সাজপাৰ ভাল, অসমীয়া সংস্কৃতি ভাল পাওঁ। এই ধৰণে আমি তই মই আপোন বোলা ভাৱেৰে থকা যি অসমীয়া মানুহ, সেইবিলাক যে ক'ৰবাত আমি হেৰাই যাবলৈ ধৰিছে, তেনে প্ৰেক্ষাপটত এজন ভায়েক হিচাপে নিজৰে অঞ্চল মৰিয়নিৰ এজন ককায়েক হিচাপে অখিল গগৈ ডাঙৰীয়াই মৰিয়নিৰে নিজৰ ভায়েক হিচাপে ৰন্তুপানী ফুকনক তই বুলি সম্বোধন কৰি এটা জটিল ৰাজনৈতিক বিষয় সমাধান কৰিবৰ কাৰণে যিটো ঘৰুৱা বাতাবৰণ সৃষ্টি কৰিছে, যে সেই বিষয়টোত কিন্তু মই দাদা খুব সুখী। আৰু মই চিঠিখন বাৰে বাৰে পঢ়িছোঁ, চিঠিখনৰ প্ৰতিটো পৃষ্ঠাত, প্ৰতিটো বাক্যত মই ইমান আন্তৰিকতা পাইছোঁ। কি কৈছে যে চাচোন ৰন্তু, তই শৃংখলক বুজাচোন, সি এই কথাটো কিয় বুজা নাই, সি এনেকৈ ক'লে আমাৰ মাজত শান্তি সম্প্ৰীতি বিঘ্নিত নহ'বনে?
তই এবাৰ কথাটো ভাবচোন, মই আশা কৰিম তই কথাটো বুজিবি। ইমান জটিল বিষয় এটাক ঘৰুৱাভাৱে যে ককাই ভাই সম্পৰ্কৰে নিষ্পত্তি কৰিবৰ কাৰণে যিটো অসমীয়া আৱেগ ভৰা চিঠি, সেই দৃষ্টিকোণটোহে মই কিন্তু দাদা দেখা পাইছোঁ। সেইকাৰণে মই ভাবোঁ যে ৰন্টুদাই কথাটো অনুধাৱন কৰিব, আৰু শৃংখলদায়ো মই ভাবোঁ আৱেগিক হৈ আছে যদিও যে এই কথা বতৰাবিলাক অনুধাৱন কৰক আৰু চিঠিখনৰ মহত্ব আৰু গুৰুত্ব বুজক, যিটো গৰিষ্ঠ সংখ্যক গণতান্ত্ৰিক জাতিপ্ৰেমী, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শান্তিপ্ৰিয় মানুহে যিটো বিচাৰিছে যে এটা সুমীমাংসা হ'ব লাগে, আমি চৰকাৰকহে হেঁচা দিব লাগে, আমি নিজে বিদেশী খেদিবলৈ আগবাঢ়ি যাব নালাগে, আৰু আমি সকলোৱে মিলি 1971 চন আগত অহা মানুহে মিলি বৈধ প্ৰকৃত ভাৰতীয় প্ৰকৃত অসমীয়া মানুহে এখন শান্তিৰ অসম গঢ়িব লাগে, সেই বিষয়টোত আমি সকলোৱে গুৰুত্ব দিব লাগে। এই ধৰণৰ ভেদাভেদ, এই ধৰণৰ খুচা-খুচি কাৰবাৰবিলাক বন্ধ হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।